যে গাভৰু ছোৱালী পিন্ধিলে সেই গাভৰু ছোৱালী আছে দেখোন মোৰ ঘৰত গাভৰু ছোৱালী মানে আপোনাৰ জীয়েকৰ এই লেডিজ ভাগৰ দিয়া এটা কাহিনী ক'লে তোমালোকৰ ৰাইজে জানিব সেইকাৰণে কৈ আছো কওকচোন ঘৰৰ কথা কওক কোন কোন আছে আপোনাৰ মোৰ ঘৰত আছে এই ল'ৰা এটা ছোৱালী দুজনী আৰু মাক আৰু মই আমি পাঁচটা ধৰি লওক মহিলাই সাজ পিন্ধিছে হয় নাচ বাগ কৰে হয় হয় আজি আপুনি দেখা নাপালে এইটো অৱস্থাত আৰু ভাল লাগিল দেখা পোৱা অসমৰ ৰাইজে দেখিলেহেঁতেন কিন্তু অথচ কি আপুনি বস্তুবিলাক নিগেটিভলি নলয় মই নিগেটিভ মোৰ বেয়া কমেণ্ট মই পজিটিভহে লওঁ মই আশীৰ্বাদ বুলি ভাবোঁ মোক যে চাইছে মোৰ ভিডিঅ'টো চাইহে তেওঁ এটা কিবা এটা মন্তব্য কৰিছে আৰু কথাটো হৈছে কি আজিকালি ইমান ষ্ট্ৰেছফুল হৈছে মানুহৰ জীৱনবিলাক কামৰ চিন্তা পৰিয়ালৰ চিন্তা আৰু বিভিন্ন নিবনুৱা সমস্যা তাৰ মাজতে যে আপুনি যে ৰাইজক হুঁৱাই আছে সেই চিন্তাবোৰনো মোৰ জানো নাই মোৰতো প্ৰত্যেকটো কথাতেতো মোৰ চিন্তা থাকেই আৰু মইতো এতিয়া বয়সীয়াল হ'লো দেখিছাই তুমি প্ৰত্যেক দিনা ৰাতিপুৱাই দেখিবা মোৰ ভিডিঅ' দেখিলে ভাবিবা বুঢ়া চিন্তা চৰ্চা একো নাই আপোনাৰ বহুতে বুঢ়া বুলি কয় বুঢ়াটো কাম নাই বুলি কিন্তু আপুনি যে বুঢ়া হৈ পেলাই মানুহ হুঁৱাই আছে এইটো ডাঙৰ কথা হ'ব সেইটোৱেইটো মই যেতিয়া বুঢ়া হ'লেও তোমালোকক অকণমান হাঁহি খোৰাক এটা দিছোঁ তুমি ডেকা হ'লেও নিদিয়া কেলৈ মই সেই কমেণ্টত মই সেইটো ভাবোঁ নিজে একো নকৰে কেতিয়াবা গালি পাৰে নেকি ভিডিঅ' চিডিঅ' বনোৱাৰ কাৰণে নাই নাই নাপাৰে মোক সকলোৱে সহযোগহে কৰে মোৰ ল'ৰাটো যিটো ল'ৰা মোৰ ল'ৰা কিমান ডাঙৰ হৈছে এতিয়া ল'ৰা এটা কালি 23 বছৰলৈ ভৰি দিছে 23 বছৰ কালিৰ পৰা একো নকয় ন একো নহয় নাছে আৰু এতিয়া হেৰি টেটত এইবিলাক টেট নহয় এইবিলাক যে ইণ্টাৰভিউ যে দিছিলে পৰীক্ষা দিছিলে পাছো কৰিলে কিন্তু তাৰ কলিং নাহিলে আহি যাব লাগি থাকিব আপুনি ধৰক যিবিলাক ড্ৰেছ আপ কৰে যে হয় আপোনাৰ মানে পৰিবাৰৰ ড্ৰেছ আপ নে ক'ৰ পৰা কালেক্ট কৰে আৰু নাই 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 মোৰ ঘৰতে আছে আৰু যে গাভৰু ছোৱালী পিন্ধিলে সেই গাভৰু ছোৱালী আছে দেখোন মোৰ ঘৰত গাভৰু ছোৱালী মানে আপোনাৰ জীয়েকৰো তাৰমানে মোৰ ডাঙৰজনী ছোৱালী মোতকো বহুত শকত তাইৰ কাপোৰ কানি মোলৈ ধুনীয়া জোখত খাই পৰে সেইকাৰণে খাপ খাই পৰে আৰু বহুতে মোক সোধেও তাৰ পৰা কি ভাল পায় ইয়াৰ কৰাৰ উপৰিনো মই কি ভাল পাওঁ মইতো কৰে নেকি আগতে কৰিছিলো এতিয়া যে মুখ চুখবিলাক বেয়া হ'ল সেইকাৰণে নকৰা হ'লো এতিয়া গালৰ এটা সতৰা সুতৰি পৰিলে পেইণ্ট কৰিলো পেইণ্ট দুটা আগতে মই প্ৰায় কৃষ্ণ আৰু লেডিজ ভাও ভাল খাপ খাব এই লেডিজ ভাগৰ দিয়া এটা কাহিনী ক'লে তোমালোকৰ জানিব সেইকাৰণে কৈ আছো মই তেতিয়া প্ৰায় 16-18 বছৰীয়া তেতিয়াতো মোৰ মুখবিলাক পুৰ আছিলে তেতিয়া CRP শাসন বুলি এটা শাসন আছিলে আমাৰ এই অসমত তাৰমানে ছাত্ৰ সন্থা আন্দোলন লাগি আছিলে লাগি থাকোঁতে সেই 29ত যে হৈছিলে সেই আন্দোলনৰ সময়তে মই এই এখন ভাওনাত এজনী মালতী ভাও লৈছিলোঁ লেডিজ ভাও মালতী এজনী গাভৰু ছোৱালী মোক যেতিয়া মেকআপ কৰি দিলে মোক ছোৱালী নে ল'ৰা ধৰিব নোৱাৰা হ'ল এজন তাৰমানে CRPয়ে তেতিয়া হিন্দী কথাহে জানে তেওঁ অসমীয়া কথা বুজি নাপায় সেই CRPজনে এতিয়া মোক লগা হৈ পৰিল মোক বিয়া পাতে সেইটোৱে কিন্তু পুৰা জমনি সেই কাহিনীটোত তেতিয়া মই ভাও গোৱাৰ পাছত তাৰপিছত আৰু হিন্দী জনা মানুহটো অসমীয়া আছে তেওঁলোকক ক'লে যে এই ছোৱালীজনী বোলে এনেকৈ বিয়া দিব নেকি তাৰপৰা মোক বাহিৰলৈ ওলাই আহিছোঁ মোক তামোল চালি খুৱাইছেগৈ সেইখিনি মাতি নি তাৰ মই তোৰ কথাটো তৈ কৰিব পৰা নাই পাছলৈ তাই কৰিলে সেইটো এটা জমনি আৰু মোৰ হয়তো মৰালৈকে মনত ৰৈ যাব সেইবিলাক কাহিনী আছে তেনেকুৱা আৰু ইয়াৰ বাদে কি কৰে ধৰক ঘৰখন ভৰণ পোষণৰ কাৰণে নাই মই এটা ছাৰ্ভিচ কৰোঁ মই মেডিকেলৰ হয় আৰু মেডিকেলৰ হয় গম পায় নে যে খুৰাই এটা চাকৰি কৰে বুলি নাই এতিয়া মই সেই বস্তুটো দেখুওৱা নাই তোমালোকৰ কাৰণ কেলে আপুনি কোনখনত হস্পিটেলত কৰে মই ধলপুৰত কৰোঁ না মই অসমৰ প্ৰায় হাইলাকান্দিতে মই আৰম্ভ হৈছিল হাইলাকান্দি শিলচৰ কৰিমগঞ্জ সেইফালৰ পৰা আহি তিনিচুকীয়া পালোঁ একেকোবে সেইফালৰ পৰা তিনিচুকীয়া পাইছিলোঁ আৰু 2.5 বছৰ আছে মানে আপুনি 60ত ভৰি দিব আৰু 60ত ভৰি দিম মানে 60 বছৰীয়া ব্যক্তিজনে এতিয়াও চাকৰি কৰাৰ উপৰিও অসমৰ ৰাইজক এটা ভাল এটা হাঁহি খোৰাক যোগাইছে সেইটো কথা বহুতে আকৌ ট্ৰল কৰি থাকে দেই মানে বহুতে কিছুমান বনে ট্ৰল কৰে বা কেতিয়াবা উপঙা খুচক কিছুমান মন্তব্য আপুনি সেইবোৰ যে আপুনি বাদ দি পেলাই হ'লেও সেইবিলাক মই কমেণ্টলৈ কেতিয়াও নাচাওঁ কমেণ্টে আৰে এই 10 আঙুলিটো সমান নহয় সকলোৰে মনটো সমান নহয় তোমাৰ মনত বা কি মোৰ মনত বা কি আৰু মোকতো ভাল পোৱাটো বহুত আছে আৰু বেয়া পোৱাও থাকিব ভালে পায় আকৌ পজিটিভ নিগেটিভ দুইটা হ'লেহে এটা বাল্ব জ্বলে ইলেক্ট্ৰিকৰ বাল্ববিলাক যে পজিটিভ নিগেটিভ দুডাল লাগিব আৰু চাওক মানে সমালোচনা তেওঁহে হয় কিবা গুণ থাকে সেইটো কি চাবচোন আপুনি যদি যিটো মিঠা আম মানুহে তালৈকে শিলপা ফৰ্মুটি মাৰে মই চাই থাকোঁ আপোনাৰ ভিডিঅ'বিলাকতো অসমৰ ৰাইজে খুব ভালেই পায় তাৰ মাজতে কিছুমান নিগেটিভবিলাক কথাও দিয়ে নিগেটিভবিলাক তাৰমানে আৰু তাৰমানে কি হয় মই প্ৰত্যেকটো কমেণ্টে মোৰ ভিডিঅ'বিলাকত মই চাওঁ আৰু কমেণ্টবিলাক চাই
এটা ভাৱ হয় দেই, আমিওতো সেইটো বয়স গৰকি আহিছিলোঁ, ডেকা তোমালোকৰ বয়সটো আমিওতো পাৰ হৈ আহিছোঁ। আমাৰ দিনত যে ইমান অসভ্য কথা ক'বলৈ তাৰমানে অকণমান ভাবোঁ, আমাৰ জিভাখন মই সঞ্জত কৰি ৰাখোঁ। আমি ইমান পটককৈ এজন ডাঙৰ মানুহক বা যিকোনো মানুহক আমি বেয়া কথা এটা ক'বলৈ আমি অকণমান কুণ্ঠাবোধ কৰিছিলোঁ। কিন্তু আজিকালি সেই কুণ্ঠাবোধটো নাইকিয়াই হৈ হয়। আমাৰ তেওঁলোকৰ প্ৰতি কিবা আপোনাৰ ক'বলগীয়া থাকে নেকি? থাকে মোৰ প্ৰজন্মৰ প্ৰতি তাৰমানে কিছুমান বাৰ্তা দিবলৈ মন যায়, ক'বলৈ আৰু আমাৰ কথানো ক'তনো শুনিব। তথাপিতো তাৰমানে কি হৈ যায়, সদায় মানুহ মন মুকলি আৰু প্ৰফুল্ল আনন্দ মনেৰে থাকিব লাগে, সদায় মই সেইটোকে বিচাৰোঁ। আৰু তোমালোকেও যাতে মোৰ ভিডিঅ'বিলাক চাই তোমালোকক মই হাঁহি ফূৰ্তিকৈ মনটো মুকলিকৈ ৰাখা, মই সেইটোকে বিচাৰোঁ। আৰু মই সদায় মন মুকলি, মই ৰঙীয়াল মানুহ সদায়, আৰু ফূৰ্তিকৈ থাকি ভাল পাওঁ, সদায় ফূৰ্তিকৈ থাকিমেই আৰু যিদিনাখনলৈকে পাৰোঁ। ঠিক আছে, ধন্যবাদ। ঠিক আছে দেই। ভিডিঅ' চাই কেনে পালে জনাব, আপুনি আশীৰ্বাদ কৰিব। ঠিক আছে, আগবাঢ়ি যোৱা, সদায় আগবাঢ়ি যোৱাটোৱে মই কামনা কৰোঁ। আৰু মই যেনেকৈ ফূৰ্তিত থাকোঁ তোমালোকো যাতে সকলো ফূৰ্তিত থাকা, আনন্দ কৰি থাকা, মই সেইটোৱে বিচাৰোঁ দেই। ঠিক আছে, ধন্যবাদ।